ওদালগুৰি ভেৰগাঁৱত আদিবাসী ছাত্ৰ সন্থাৰ 10ম বাৰ্ষিক কৰম উৎসৱ উদযাপন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অৱৰ্তমানত সেৰেঙাভাৱে উদযাপন কৰা হৈছে আদিবাসী জনগোষ্ঠীৰ জাতীয় উৎসৱ। আদিবাসী ছাত্ৰ সন্থা ভেৰগাঁও আঞ্চলিক সমিতি আৰু চাহ মজদুৰ সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে কৰম উৎসৱ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, পতাকা উত্তোলন, বিধিগত পূজাৰ লগতে জাতীয় সাংস্কৃতিক প্ৰদৰ্শনেৰে সীমিত কাৰ্যসূচীৰে উদযাপন কৰে কৰম উৎসৱ। অইন বছৰৰ তুলনাত এইবেলি কিছু পৃথককৈ উদযাপন হৈছে উৎসৱটি। প্ৰাণৰ শিল্পীগৰাকীৰ অৱৰ্তমানত কাৰ্যসূচীত কিছু ম্লান পৰা বুলি সদৰি কৰিছে উদযাপন সমিতিয়ে। হয়, নমস্কাৰ, জোহাৰ। এইবাৰ আমি ভেৰগাঁও আঞ্চলিক কমিটি আচাৰ উদ্যোগত 10তম এই কৰম উৎসৱটি আমি এইবেলি পৰহি এই ৰঙাজুলি গাঁৱত আমি অনুষ্ঠিত কৰিছোঁ। যিহেতু বিগত বছৰৰ দৰে আমি কৰম উৎসৱটি আমি উদযাপন কৰি আহিছোঁ ভেৰগাঁও আঞ্চলিক কমিটিয়ে। তো এইবেলি যিহেতু সকলোৱে জ্ঞাত যে আমাৰ যিহেতু অসমৰ এজন শিল্পী জুবিন গাৰ্গ যিহেতু আমাৰ এই পৃথিৱীৰ পৰা বিদায় মাগিলে, তেখেতৰ কাৰণে আমি যিহেতু যেনেকুৱা মানুহ ইয়াতে সমাগম হ'ব লাগিছিলে, কিন্তু তেনেকুৱা সমাগম আমি দেখিবলৈ পোৱা নাই। যিহেতু সকলোৱে জানে যে আমাৰ যিহেতু মৰমৰ কণ্ঠশিল্পী অকল অসমৰে নহয়, অকল ভাৰতবৰ্ষৰে বিভিন্ন দেশৰ 124খন দেশে জুবিন গাৰ্গৰ দুখ প্ৰকাশ কৰিছে। তো আমিও সকলো ৰাইজে, তো আদিবাসী ৰাইজে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু যিহেতু আমাৰ জুবিন গাৰ্গ যিহেতু অতি সোনকালে যাতে ন্যায় পাবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যিহেতু কৰম উৎসৱটি অকল এই ইয়াতে নহয়, আমি অল আসাম বা অকল ভাৰতবৰ্ষতে আমি উদযাপন কৰি আহিছোঁ। যিহেতু আমাৰ কৰম উৎসৱটো আমাৰ আদিবাসীৰ এটা জাতীয় উৎসৱ। যিহেতু অন্য জাতিৰ যেনেকুৱা উৎসৱ থাকে আমাৰ জাতীয় উৎসৱ কৰম। তো আমাৰ যিহেতু কৰমটো আমি ভাদ মাহত আমি উদযাপন কৰা হয়, বিশেষ কাৰণ আমি যিহেতু কৰম উৎসৱটো আমি অলপ পিছুৱাই দিয়া হৈছে। তো যিহেতু কৰম উৎসৱটিত আমাৰ সকলোৰে সহায় সহযোগিতা আমি ইয়াতে পাইছোঁ। অকল আদিবাসী নহয়, সকলো জাতি জনগোষ্ঠীয়ে আমাৰ সহায় সহযোগ আগবঢ়াইছে। কাৰ্যসূচীটো ধৰ আমাৰ ৰাতিপুৱা পতাকা উত্তোলন হৈ গ'ল, শ্বহীদ তৰ্পণ, তাৰপিছত বৃক্ষৰোপণ আছিলে। তাৰপিছত 5টা বজাত আমাৰ কৰমডাল স্থাপন কৰা হ'ল। আমাৰ ভেৰগাঁও SDO ছাৰে আমাৰ মুকলি কৰিলে কৰম আখৰা। তাৰপিছত আমাৰ এতিয়া কৰম আৰু ঝুমুৰ প্ৰদৰ্শনী আছে। তাৰ সেইটো শেষ হোৱাৰ লগে লগে আমাৰ কিছুমান স্থানীয় শিল্পীৰ দ্বাৰা গীত পৰিৱেশন কৰিব। হয়, আমি বিগত বছৰৰ দৰে আমি যিহেতু যেনেকুৱা কৰিছিলোঁ তেনেকুৱা আমি জুবিন গাৰ্গৰ কাৰণে আমি কৰিব পৰা নাই। আৰু শ্ৰদ্ধাঞ্জলি আমি যিহেতু আমাৰ আদিবাসী যিবিলাক নেতা আমাৰ এই ইয়াৰ পৰা বিদায় মাগিলে, লগতে আমাৰ যিহেতু অসমৰ শিল্পী জুবিন গাৰ্গ তেখেতো আমি ইয়াতে শ্ৰদ্ধাঞ্জলি ৰাতিপুৱাৰ অনুষ্ঠান ৰাখিছোঁ। হয়, অইন বছৰৰ দৰে কিছুমান কাৰ্যসূচী আমাক কম ৰখা হৈছে। তো অন্য বছৰত বহুত আছিলে। তো সকলোৱে জ্ঞাত যে আমাৰ সকলোৱে জানে যে আমাৰ জুবিন গাৰ্গ ঢুকোৱাৰ কাৰণে কিছুমান সীমিত হৈছে। হয়, নমস্কাৰ, জোহাৰ। তো আমি ভেৰগাঁও আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই আমি যি কৰম যোৱাবেলিৰ দৰে বিগত বছৰৰ দৰে যি আমি কৰম পূজা উৎসৱটো আমি পাতি আহিছিলোঁ, এইবেলিও আমি কৰম পৰৱটো আমি থুলমূলভাৱে আমি পাতিবলৈ আমি ওলাইছোঁ, মানে চলি আছে আমাৰ। আমি যিহেতু এইবেলি আমাৰ কৰম দলটোত আমি ইমান ভালদৰে আমি কৰিব পৰা নাই, যিহেতু আমাৰ অসমৰ জনপ্ৰিয় শিল্পী জুবিন দা যিহেতু আমাৰ মাজৰ পৰা বিদায় লৈছে, গতিকে তেওঁৰ যিহেতু আমাৰ মাজত নাই, তো আমি এই প্ৰগ্ৰামটো আমাৰ যি আজি কাৰ্যসূচী আছে এইবিলাক আমি থুলমূলভাৱে আমি চলাই লৈ যাম। যিহেতু আমাৰ কাৰ্যসূচী আমাৰ এতিয়া প্ৰদৰ্শনী হিচাপে আমাৰ ঝুমুৰ আছে, কৰম আছে, লগতে থুলমূলভাৱে আমি সাংস্কৃতিক সন্ধিয়া জুবিন দাৰ গীত কেইটামান আমি গাম বুলি পেলাই আমি কেইগৰাকীমান আমি শিল্পী মাতিছোঁ। এইখিনি টংলাৰ পৰা মৃন্ময় চহৰীয়া ৰিপৰ্ট, গ্লোবেল ইন 24x7।